বৃন্দাবন উৎফুল্লিত উদ্বেলিত আপ্লুত গোপী। শৰতৰ জ্যোৎস্না প্লাবিত ৰাতি বৈ আহিছে যমুনা নদী। ৰাধাই জানে প্ৰেম মানে কি। তৃতীয় দিনাও কৃষ্ণ প্ৰেমৰ অমিয়াত ডুবিছে ৰাজ্যবাসী। ৰাসে ৰং সানিছে ৰাজ্যত। ভুৱন ভুলোৱা কৃষ্ণৰ বংশীধ্বনি যেন আকাশে বিয়পিছে। তলমল যমুনাৰ ঢৌ যেন এক পৰিৱেশৰ সূচনা কৰা হৈছে মাজুলীত। আয়োজন এয়া প্ৰাকৃতিক বৃন্দাবনৰ। উত্তৰ কমলাবাৰী সত্ৰৰ পানীত উপস্থাপন কৰা ৰাসৰ দৃশ্য এয়া। একেদৰে গড়মূৰ সৰু সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ নন্দোৎসৱৰ দৃশ্যই মন মোহিছে দূৰ দূৰণিৰ দৰ্শকসকলৰ। এয়া যে কৃষ্ণৰ আগমন। আনন্দোৎসৱ চলিছে নন্দালয়ত। আজি আনন্দ নন্দ ঘৰে পূৰ্ণ ব্ৰহ্ম জন্ম ধৰে। দেৰগাঁৱতে অনন্ত শয্যাত ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ। জামুগুৰি হাতত শিশু কৃষ্ণই বধ কৰিছে অসুৰ। কলিয়াবৰত সমূহ সমৰত কৃষ্ণ শংখচূড়। তিতাবৰত এয়া ৰাক্ষসী পুতনাৰ কৃষ্ণবধৰ বৃথা প্ৰচেষ্টা। নগাঁও জিলাৰ ৰাইদঙীয়াতো ৰাইজে কৰিলে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মহা আয়োজন। ৰাইদঙীয়াৰ নক্ষত্ৰত শতাধিক যুৱতী মহিলাৰ সহযোগত প্ৰদৰ্শন কৰা হ'ল শ্ৰীকৃষ্ণ ৰাস। নাজিৰাত নৃত্যৰতা গোপিনীৰ মাজে মাজে ছায়া হৈ ভ্ৰমিছে কৃষ্ণ। বুকুত যে কানাইৰ বাউলী ৰাধা। নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰত বৰগীত প্ৰতিযোগিতাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হ'ল। পাতিছে দিহানাম প্ৰতিযোগিতা, নলবেইৰা হাট, গ্ৰন্থমেলা, পুতলা নাচ। ছয়গাঁও চম্পকনগৰ ৰাস মহোৎসৱতো আটকধুনীয়া আয়োজন। মৃন্ময় মূৰ্তিৰে জিলিকিছে ৰাসথলী। উপস্থিত হ'লগৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। হাউলিতো ব্যাপক জনসমাগম। নামনিৰ ৰাসৰ ঐতিহ্য যেন ধৰি ৰাখিছে হাউলিয়ে। এনেকৈ পূৰ্ণিমা তিথিত বৃন্দাবনত বৰষিছে কৃষ্ণৰ প্ৰেমময় অমিয়া। ভক্তিৰসৰ মধুৰ সমন্বয়ত ৰঙেৰে উদযাপিত হৈছে ৰাসলীলা। ৰাজ্যৰ প্ৰতিজন পুৰুষেই যেন এতিয়া প্ৰেমিক কৃষ্ণ। ৰাজ্যৰ প্ৰতিগৰাকী নাৰীৰ বুকুত এতিয়া উন্মনা ৰাধা। ব্যুৰো ৰিপোৰ্ট, NKTV+।